Hello student, আজি মই তোমালোকৰ ক্লাস 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 6 যাৰ নাম হ'ল বৰ্গ আৰু বৰ্গমূল। এই চেপ্টাৰটো মই আৰম্ভ কৰিম। তো এই চেপ্টাৰটোৰ এইটো হ'ব এটা ইন্ট্ৰোডাকশন ভিডিও, ঠিক আছে। তো এই ইন্ট্ৰোডাকশন ভিডিওত আমি কি পঢ়িম, এই চেপ্টাৰটোত থকা আটাইবোৰ ইম্পৰ্টেন্ট টপিকৰ বিষয়ে আমি ইয়াত পঢ়িম, ঠিক আছে। ইয়াৰ ডেফিনিশনবোৰ শিকিম যে বৰ্গ সংখ্যা কাক বোলে, স্কোয়াৰ নাম্বাৰ কাক বোলে, আমি স্কোয়াৰ ৰুট কি হয়, এইটো চিহ্ন কি হয়, এই আটাইবোৰ বস্তুৰ বিষয়ে শিকিম আমি, ঠিক আছে। তো তোমালোকে খুবেই মনোযোগ দি ভিডিওটো চাবা। তেন্তে বলা আমি ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ প্ৰথমটো স্লাইড আৰু এইটো হ'ল আমাৰ দ্বিতীয়টো স্লাইড। ওকে, তো প্ৰথম দ্বিতীয়টো স্লাইডত আমাৰ কি আছে আমি চাওঁ। প্ৰথমে আমি কি শিকিম, যে প্ৰথমেতো আমি শিকিব লাগিব, যেহেতু ইয়াৰ নামেই হ'ল কি স্কোয়াৰ এণ্ড স্কোয়াৰ নাম্বাৰ। তো আমি কি কৰিম, স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুট। তো প্ৰথমে আমিতো শিকিব লাগিব যে স্কোয়াৰ নাম্বাৰ কি হয়। সিম্পল, যে আমি প্ৰথমে শিকিম যে স্কোয়াৰ নাম্বাৰ কি হয়। হোৱাট ইজ এ স্কোয়াৰ নাম্বাৰ, অৰ্থাৎ বৰ্গ সংখ্যা কি, বৰ্গ সংখ্যা কি। আমিতো এইটো প্ৰথমে শিকিব লাগিব, হয়নে নহয়। ইয়াত কৈছে এ নাম্বাৰ that can be expressed as the product of a number with itself is called square number। অৰ্থাৎ যিবোৰ সংখ্যা কোনো সংখ্যাৰ বৰ্গ হিচাপে আমি কি কৰিব পাৰি, প্ৰকাশ কৰিব পাৰি। মানে কি কেনেকুৱা বৰ্গ হিচাপে চোৱাচোন, যে ধৰা যদি কোনো এটা সংখ্যা ধৰি লোৱা, ইয়াত মই দিলোঁ 16। 16ক আমি কেনেকৈ লিখিব পাৰোঁ, যিকোনো এটা সংখ্যা তাৰ ডাবলক আমি পূৰণ কৰি লিখিব পাৰোঁ, হয়নে নহয় কোৱাচোন। বা তুমি চোৱাচোন আৰু এটা সুন্দৰ নিয়মত চোৱা, মই তোমালোকক কৈ দিওঁ যে বৰ্গ সংখ্যা কাক বোলে। এনে তুমি বৰ্গ সংখ্যা তুমি যদি শ্বৰ্টকাট কোৱা কিতাপৰ মতে এনেকৈ কৈ দিব পাৰিবা যে যিবোৰ সংখ্যা কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে। এতিয়া আমিতো বুজিব লাগিব প্ৰথমে যে বৰ্গ কি হয়, হয়নে নহয়। চোৱা, যেনে যিকোনো এটা সংখ্যা ধৰা 3ক তুমি তাৰ লগতে এটা পূৰণ কৰা। অ'কে, 3ক 3ৰ লগত পূৰণ কৰিলে যি এটা সংখ্যা পাবা, যেনে ইয়াত পালোঁ আমি 9, তেন্তে ইয়াৰ পৰা বুজি পালোঁ যে আমি 3ৰ বৰ্গ, ইয়াৰ পৰা আমি বুজি পালোঁ যে 3ৰ বৰ্গ হৈ যাব কিমান, 9। 3ৰ বৰ্গ কি হ'ব, 9, তেনেকুৱা। অ'কে, তো সেইটো ইয়াতে কৈছে যে এ নাম্বাৰ that can be expressed as the product of a number with itself is called square number। অৰ্থাৎ এইটো 3 হ'ল স্কোয়াৰ নাম্বাৰ, কাৰ স্কোয়াৰ নাম্বাৰ 9 হ'ল স্কোয়াৰ নাম্বাৰ কাৰ 3। সিম্পল। ঠিক একেদৰে তেন্তে চোৱাচোন আমাৰ কেইটামান স্কোয়াৰ নাম্বাৰ ইয়াত দিয়া আছে। এইকেইটা হ'ল কি 1, 4, 9, 16, 25, 36 and 49। কেনেকৈ এইকেইটা মই এটা এটা দেখুৱাই দিওঁ। 1 কেনেকৈ হ'ল 1 into 1, 2, 4 কেনেকৈ হ'ল 2 into 2, 9 কেনেকৈ হৈ গ'ল 3 into 3, 16 কেনেকৈ হ'ল 4 into 4, 25 কেনেকৈ হ'ল 5 into 5, 36 6 into 6 আৰু 49 7 into 7। সিম্পল। অ'কে, তো আই হোপ এতিয়া তোমালোকে বুজি পাইছা যে বৰ্গ সংখ্যা কাক বোলে, আৰু এইকেইটা তোমালোকক চোৱা ডেফিনেশ্যনটো মই দি দিছোঁ। তো ইয়াততো কোনো অসুবিধা হ'ব নালাগে আই হোপ। তো যদি অসুবিধা নহয় তেন্তে আমি চাওঁ পিছৰটো ইয়াত আমাক কি কৈছে। ইফ এক্স ইজ এ নেচাৰেল নাম্বাৰ দেন এক্স স্কুৱেৰ ইজ এ স্কুৱেৰ নাম্বাৰ। অ'কে, তেন্তে চোৱা এক্স যদি এটা কি হয় নেচাৰেল নাম্বাৰ হয়, মানে যিকোনো এটা কি স্বাভাৱিক সংখ্যা, তেন্তে ইয়াৰ বৰ্গ সংখ্যাটো হ'ব এক্স স্কুৱেৰ। সিম্পল। এক্স স্কুৱেৰটো আকৌ ক'ৰ পৰা আহিল, এক্স ইনটু এক্স এনেকৈ আহিল। বুজি পাইছেনে নাই। যেনে 3 এটা সংখ্যা, 3ৰ ওপৰত তুমি স্কুৱেৰ দি দিলা, এইটো বুজায় 3 স্কুৱেৰ মানে কি 3 into 3, মানে দুবাৰ পূৰণ, তেন্তে এইটো 9। অৰ্থাৎ 3ৰ বৰ্গ হৈ গ'ল কিমান 9, কিন্তু বৰ্গটো আমি বুজাবলৈ ওপৰত 2 দিলেও সিম্পল একেই বৰ্গ হৈ যাব। বুজি পাইছা। অ'কে, স্কুৱেৰ নাম্বাৰ আৰ অলৱেজ পজিটিভ। স্কুৱেৰ নাম্বাৰবোৰ সদায় কি হয়, পজিটিভ হয়। কিয় মই দেখুৱাই দিওঁ। ধৰি লোৱা তুমি -3ৰ তুমি স্কুৱেৰ নাম্বাৰ ওলাব বিচাৰা। সিম্পল। অ'কে, তেন্তে তুমি কি কৰিবা, -3 যিকোনো সংখ্যাৰ স্কুৱেৰ নাম্বাৰ ওলাবলৈ তাৰ লগতেই তাৰেই ছেইম সংখ্যাটো পূৰণ কৰি দিবা। পূৰণ কৰিছানে নাই কোৱা। তোমালোকে যেনেকৈ -3ৰ লগত তুমি -3 পূৰণ কৰিছা। আচ্ছা, প্ৰথমে আমি সংখ্যাকেইটা পূৰণ কৰি চাওঁ। 3 পূৰণ 3 হৈ গৈ যাব আমাৰ কিমান 9, আৰু মাইনাছ আৰু ইয়াত এটা মাইনাছ, দুটা মাইনাছ পূৰণ হ'লে মাইনাছ ইনটু মাইনাছ কি হৈ যাব আমাৰ প্লাছ। সিম্পল। এইটো হৈ গ'ল আমাৰ প্লাছ। আই হোপ তোমালোকে বুজি পাইছা। ইয়াত নুবুজাৰ আই থিংক একোৱেই নাই।
তো সেইকাৰণে সদায় স্কুৱেৰ নাম্বাৰবোৰ সদায় কি হ'ব পজিটিভ হ'ব ষ্টুডেণ্ট তোমালোকে এইটো ভিডিঅ' যে চাই আছা তোমালোকে হয়তো কোনোবাই জানা বা কোনোবাই নাজানা আমি এটা লাইভ ক্লাছ কৰাও ক্লাছ 8ৰ তো সেই লাইভ ক্লাছটো যদি তোমালোকে জয়েন কৰা এক মাহৰ টিউচন ফি দি তোমালোকে সম্পূৰ্ণ এক বছৰ ইয়াত পঢ়িব পাৰিবা আৰু তোমালোকে নিজেও ফিডবেকটো ল'ব পাৰিবা যে আমি কেনেকৈ ক্লাছ কৰাও এইটো এনেকুৱা নহয় যে তুমি জাষ্ট SMS কৰি মোক সুধিব পাৰিবা ইউ কেন আস্ক মি ডাইৰেক্টলি while I am taking the class okay মই যেতিয়া ক্লাছটো লৈ থাকোঁ যেনে মই এতিয়া ক্লাছটো কৰাই আছোঁ তোমালোকে তেতিয়া সুধিব পাৰিবা এইটো এনেকুৱা লাইভ হয় ওকে এইটো SMS-ৰ জৰিয়তে নহয় এতিয়া চাওঁ আমি আমাৰ বেলেগটো শ্লাইড এতিয়া আমি চাম প্ৰপাৰ্টিজ অফ স্কুৱেৰ নাম্বাৰৰ ওকে যে স্কুৱেৰ নাম্বাৰৰ আমি ধৰ্মবোৰ চাম যে ইউনিট ডিজিট অফ স্কুৱেৰ নাম্বাৰছ ইজ অলৱেজ ওৱান অফ what হ'ব লাগিব সো ইউনিট ডিজিট মানে কি এককৰ ঘৰ মানে এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰৰ অংকবোৰ সদায় কি হ'ব লাগিব হয়তো 0 হয়তো 1 হয়তো 4 হয়তো 5 নহলে 6 নহলে 9 হ'ব লাগিব যিকোনো বৰ্গ সংখ্যাই হোক হেতুৰ শেষত কি থাকিব লাগিব 0 নহলে 9 নহলে 1 নহলে 4 আৰু 5 6 নহলে 9 ওকে আৰু এটা কথা ধ্যান দিবা এই যে 0 হ'ব লাগিব পেয়াৰ এইটো পেয়াৰত থাকিব জোৰা এইটো জোৰ হিচাপে থাকিব লাগিব ধৰা যিকোনো এটা সংখ্যা মই ধৰো যে চোৱাচোন ইয়াত 1000 লিখিছো এইটো এটা স্কুৱেৰ নাম্বাৰ নহয় কিয় নহয় কাৰণ তাত 0 লাষ্টত কি আছে 3টা আছে এইটো হল আমাৰ এইটো পেয়াৰ হৈ থকা নাই ঠিক আছে এই কাৰণে তো ইয়াত চোৱাচোন দুটা আছে তে হেতু হ'ব পাৰে ইয়াত যদি মই এটা লিখিও তেন্তে এইটো নহব পাৰে সিম্পল তো আমি এইটো জানিব লাগিব যে যিকোনো বৰ্গ সংখ্যাৰ শেষত কি থাকিব অংক 0 1 4 5 6 and কিমান 9 আৰু কৈছে যে numbers ending in 2 3 7 or 8 cannot be perfect square কৈছে যে কোনো এটা সংখ্যাৰ শেষত যদি কি থাকে 2 মানে এককৰ ঘৰত যদি 2 থাকে বা 3 থাকে বা 7 থাকে বা 8 থাকে তেন্তে এইটো এটা পারফেক্ট স্কয়ার হ'ব নোৱাৰে যেনে ধৰি লোৱা সিম্পল এটা কথা মই কৈ দিও যে ধৰা সাপোজ 287 বা 8 নিদিও ধৰা 5 দিলো মই 257 এইটো এটা কেতিয়াও পারফেক্ট স্কয়ার হ'ব নোৱাৰে কাৰণ এটোৰ ইউনিট ডিজিটত কিমান আছে 7 আছে তো এই কাৰণে এটো হ'ব নোৱাৰে কিন্তু মই যদি ইয়াত দিলো হেতেন ধৰা 6 দিলো হেতেন yes এটো হ'ব পাৰে it can be a perfect square but we need to check okay I hope তোমালোকে বুজি পাই আছা আৰে নহয় বহুত সহজ হোৱা এতিয়া আমি চাও তাৰ পিছত কি কৈছে square of an even number is even অৰ্থাৎ এটা যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হয় যুগ্ম হয় যেনে মই দেখুৱাই দিও ষ্টুডেন্ট এটা যিকোনো যুগ্ম সংখ্যা ধৰা 2 ৰ বৰ্গ কিমান হ'ব 4 যিকোনো এটা বৰ্গ সংখ্যা 10 ৰ যিকোনো এটা যুগ্ম সংখ্যা 10 ৰ বৰ্গ 100 সিম্পল তো চোৱাচোন যুগ্ম হল আৰু কি স্কয়াৰ অফ এন অড নাম্বাৰ অলৱেজ কি হ'ব এটা অড নাম্বাৰই হ'ব যেনে 3 ৰ স্কয়াৰ কিমান 9 4 তো নহয় 7 ৰ স্কয়াৰ কিমান হ'ব 49,000 অৰ্ডাৰ অডেই হল তো এটো মনত ৰাখিব লাগিব যে সদায় এটা স্কয়াৰ নাম্বাৰ যদি অড হয় এটা সংখ্যা যদি অড হয় তেন্তে তাৰ স্কয়াৰও কি হ'ব অডেই হ'ব এটা সংখ্যা যদি ইভেন হয় তেন্তে তাৰ স্কয়াৰও কি হ'ব ইভেন হ'ব আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে মই কি কৈছো তাৰ পিছত চাও আমি প্যাটাৰ্ন ইন স্কয়াৰ sum of odd numbers okay simple so তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে ইয়াত কি কৈছে চোৱা the sum of first n odd natural number is equal to n square simple যে প্ৰথম চোৱা ইয়াত আমাক কৈ দিছে যে ধৰা natural numberৰ odd natural numberৰ কেইটামান প্ৰথম কেইটামান odd natural number যেনে 1 2 1 3 5 7 and 9 ধৰা এই চাৰিটা কৈছে ইয়াত কিমানটা ন্যাচারাল নাম্বার আছে কোৱাচোন 5টা ন্যাচারাল নাম্বার আছে তো n বুজাইছো এটো তো n ইকুয়াল আমি কলো যে 5 5টা তেন্তে ইহতৰ যোগফল কিমান হ'ব জানা 5 ৰ স্কয়াৰ কিমান হ'ব 25 কেনেকৈ চাবা চোৱা 1 আৰু 3
4 4 আৰু 5 কিমান হৈ গ'ল 4 আৰু 5 হৈ গ'ল আমাৰ 13 9 কিমান হৈ গ'ল 9 আৰু 7 কিমান হৈ গ'ল 16 আৰু 9 কিমান হৈ গ'ল 25 হলে নাই কোৱা যিমান আছে যেনে প্ৰথমে ন্যাচাৰাল নাম্বাৰ কেইটা দিয়া আছে এটা তেতে তাৰ যোগফল হ'ব কি 1 ৰ স্কয়াৰ মানে কি হয় ষ্টুডেন্ট 1 হয় হয় নহয় আৰু প্ৰথমে ইয়াত কেইটা দিয়া আছে ন্যাচাৰাল নাম্বাৰ দুটা দিয়া আছে সো তুমি নিজে কৰিছোৱাচোন প্ৰথমে দিয়া আছে কেইটা দুটা তেনে দুটাৰ যোগফল কিমান হ'ব 4 কিন্তু এটো 4 টো কেনেকৈ হ'ল 2 ৰ স্কয়াৰ মানে দুটা আছে না নাই 2 তুমি স্কয়াৰ কৰি দিয়া আকৌ ইয়াত চোৱাচোন কেইটা আছে তিনিটা তো এটো কি হ'ব 3 ৰ স্কয়াৰ মানে কি হয় 9 ইয়াত কেইটা আছে 4টা 4 স্কয়াৰ মানে কি হ'ব সো 4 স্কয়াৰ কিমান 16 আৰু তাৰ পিছত আছিল কেইটা ধৰা ইয়াৰ পিছত দিয়া আছিল ধৰা 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 ইয়াত কেইটা আছে 5টা তেন্তে 5 ৰ স্কয়াৰ কিমান হৈ যাব 25 তাৰ পিছত যদি 6টা দিয়া তেন্তে কি হ'ব 6 গুণ কিমান 36 এনেকৈ হ'ব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এইবোৰ তোমালোকে পাবা এক্সাৰসাইজ আই থিংক 6.1 তে পাবা তোমালোকে এইবোৰ তো এই গুটেইবোৰ বস্তু আমি সুন্দৰকে ধুনীয়াকৈ চাব লাগিব ওকে তাৰ পিছত আমি চাও ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আমি এতিয়া কি পঢ়িম ট্ৰায়াঙ্গুলাৰ নাম্বাৰৰ বিষয়ে পঢ়িম যে ট্ৰায়াঙ্গুলাৰ নাম্বাৰবোৰ কি হয় ইয়াক আমি অসমীয়াত কি বুলি কওঁ যে ত্ৰিভুজীয় সংখ্যা বুলি কওঁ কি বুলি কওঁ আমি ত্ৰিভুজীয় সংখ্যা বহুত ধুনীয়া এবাৰ তুমি চোৱা তো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ যাক আমি অসমীয়াত কওঁ ত্ৰিভুজীয় সংখ্যা and square a triangular number is given by the formula কি দিয়া আছে আমাক এটা ট্রায়াঙ্গুলার নাম্বার আমি কেনেকৈ ওলাব পাৰিম এইটো ফৰ্মুলাৰ সহায়ত আমি ওলাব পাৰিম চোৱা এটো সূত্ৰৰ সহায়ত আমি সদায় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আমি ওলাব পাৰো কিন্তু ইয়াৰ প্ৰথমে আমি জানিব লাগিব যে ট্ৰায়াঙ্গুলাৰ নাম্বাৰবোৰ কি হয় হয়নে নহয় তো প্ৰথমে চোৱা মই তোমালোকক দেখুৱাই দিও যে ট্ৰায়াঙ্গুলাৰ নাম্বাৰবোৰ হয় কি সো মই ইয়াত দেখুৱাই দিও তোমালোকক ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বহুত সহজ এতিয়াতো ক্লাস 6 ৰ সিলেবাসটো এটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আছে চোৱা প্ৰথমে মই এটো এনেকৈ বনালো এটো হৈ গল এটা মই বনালো তাৰ পিছত এনেকৈ দিলো তিনিটা মই জাস্ট লিখি আছো তোমালোকে চোৱা এটো হৈ গল তাৰ পিছত আৰু দিলো মই তো ইয়াত চোৱাচোন প্ৰথমে কি দিয়া আছে প্ৰথমে ইয়াত আছে কিমান 1 তাৰ পিছত আছে কিমান তাৰ পিছত আছে 2 তাৰ পিছত কি আছে তাৰ পিছত আছে আমাৰ 6 নো ইয়াত 2 নহয় ইয়াত কি আছে 3 তাৰ পিছত ইয়াত আমাক কিমান দিয়া আছে 10 আৰু তাৰ পিছতো কি দিয়া আছে 15 কিমান দিয়া আছে 15 তো ইয়াৰ পৰা কি বুজি পাইছা যে সো ইয়াত কি হ'ল 1 ৰ পৰা 2 বাঢ়িল এতিয়া 2 ৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো 2 বাঢ়িল প্লাস 2 হ'ল হলে নাই দ্বিতীয়টোৰ পৰা তৃতীয়টো প্লাস 3 বাঢ়িল তাৰ পিছত তৃতীয়টোৰ পৰা চতুৰ্থটো প্লাস 4 বাঢ়িল হয়নে নহয় প্লাস 4 আৰু চতুৰ্থটোৰ পৰা কি হ'ল পঞ্চমটো কি হ'ল আমাৰ প্লাস 5 বাঢ়িল সো 10 লগত 15 5 যোগ কৰা 15 হৈ গ'ল এনেকৈ হ'লে নাই তেনে তাৰ পিছৰটো কি হ'ব ইয়াৰ পৰা এটো প্লাস 6 বাঢ়িব দ্যাট মিন্স এটো হৈ যাব আমাৰ কিমান 21 আৰু ইকেটা এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হ'ল ট্ৰায়াঙ্গুলাৰ নিচিনা হ'লে নাই কো ট্ৰায়াঙ্গুলাৰ নিচিনা হ'লে নাই এই কাৰণে ইয়াক আমি কি বুলি কওঁ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কওঁ তো 1 নম্বৰ স্থানত থকা ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো হ'ল 1 2 নম্বৰত থকা 3 3 নম্বৰত থকা 6 10 4 নম্বৰত থকাটো হ'ল আমাৰ কিমান 10 and 5 নম্বৰত থকাটো 15 আৰু 6 নম্বৰত থকাটো কিমান 21 বাট যদি কয় যে 7 নম্বৰত থকাটো কেনেকৈ ওলাবা তো ইয়াত আমি কেটো কেনেকৈ কৰিম 7 নম্বৰত থকাটো আমি কেনেকৈ কৰিম
সো স্টুডেন্ট এইটো সূত্ৰ ব্যৱহাৰ কৰিম এইটো মানে কি 7 নম্বৰটো যদি ওলাও তেন্তে আমি ইয়াত কৰিম যে n = 7 ইয়াত n = যদি 7 দিয়া থাকে তেন্তে আমাৰ সূত্ৰটো কি আছিল সিম্পল এইটো সূত্ৰ আমি ব্যৱহাৰ কৰি ওলাব পাৰিম সো ওকে তো এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম সূত্ৰটো আমাৰ কি n + 1/2 য'ত n ৰ মানটো কি হ'ব 7 য'ত n ৰ মানটো কিমান হৈ যাব 7 সিম্পল চোৱাচোন so 7 + 1/2 that means 7 * 8/2 এইটো 2 4 যাব 8 যাব কেবাৰ 4 বাৰ 7 4 গুণ কিমান হৈ গ'ল 7 4 গুণ হৈ গ'ল 28 তো আনসাৰটো হৈ গ'ল 28 তেন্তে 21 ৰ পিছৰটো কিমান হ'ব 28 বুজি পাইছানে না এনেকৈ ওলাবা তো এইকিটা হ'ল আমাৰ কি ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আই হোপ তোমালোকে বুজি পাইছা হয় না ট্ৰায়াঙ্গুলাৰ নাম্বাৰ কি হয় ওকে তেন্তে আমি চাও ইয়াত কি কৈছে বাকিবোৰ তো হৈ গ'ল আমাৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াত দিও মই 28 triangular number ইয়াত কি কৈছে sum of two consecutive triangular number is a perfect square কৈছে যে sum of two consecutive মানে ক্ৰমিক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় কি হয় এটা বৰ্গ সংখ্যা যেনে চাবা যেনে ইয়াত চাও আমি কেইটামান পালো আমি 1 3 6 10 15 21 আৰু এটা পাইছো আমি 27 28 মেৰা 28 পাইছো 28 তেন্তে এই দুটাক যোগ কৰা 4 এই দুটাক যোগ কৰা 9 এই দুটাক যোগ কৰা 16 এই দুটা যোগ কৰা 25 এই দুটা যোগ কৰা 36 এই দুটা যোগ কৰা 49 হলে নাই কোৱা যিকোনো দুটা consecutive triangular number যোগ কৰিবা তুমি কি পাবা এটা স্কয়াৰ নাম্বাৰ পাবা এটা হল আমাৰ এক্সাম্পল আই হোপ তোমালোকে বুজি পাইছা হয়নে নহয় আমি আৰু বহুত কিবা কিবি আছে আলোচনা কৰিবলৈ আমি লাইভ ক্লাছতো এইবোৰ আলোচনা কৰি থাকো তো তোমালোকে এইটো ক্লাছও জয়েন কৰি লবা টিউশন এক মাহৰ টিউশন ফি তোমালোকে আটাইবোৰ পাই যাবা হয়নে বহুত ইজি হয় এইবোৰ তো তাৰ পিছত আমি ইয়াত চাও শৰ্টকাট আমি কি কৰিব শৰ্টকাটত আমি কেনেকৈ ওলাব পাৰিম যে square of numbers ending with 5 to square a number ending in 5 quickly আমি কি কৰিব পাৰিম চোৱাচোন যে এটো ধৰা মান নালাগে বাদ দিয়া এটুত কই আমি বেছি ইম্পৰ্টেন্ট আছে আমাৰ ধৰা এইটো ওকে তো পাইথাগোৰিয়ান ট্ৰিপলেট এটো আমি পিছত আমি শিকোম ঠিক আছে তো বহুত ইজি হয় আৰু কেইটামান ট্ৰিক আছে যিবোৰ ট্ৰিক আমি সহজে আমি এপ্লাই কৰি যি কোনো সংখ্যাৰ ধৰা একৰ পৰা একেবাৰে 50 লৈকে 50 ৰ পৰা 100 আমি যি কোনো সংখ্যাৰ বৰ্গ ওলাব পাৰিম কিন্তু প্ৰথমে তো শিকিব লাগিব যে বৰ্গ কি হয় আৰে নহয় তো আমি প্ৰথমে এইবোৰ শিকিম বহুত ধুনিয়া চাও তোমালোকে introduction to Pythagorean triplet তোমালোকে ক্লাস 7 তে পাই আহিছা তিয়া আই হোপ তোমালোকৰ মনত আছে চোৱাচোন in a right angle triangle a square plus b square equals c square where c to কি হ'ব লাগিব hypotenuse b2 এই b2 হয়তো কি হ'ব লাগিব p নহয়তো কি হ'ব লাগিব এটো হয়তো p হ'ব লাগিব মানে পারপেন্ডিকুলার হ'ব লাগিব নহয় এটো কি হ'ব লাগিব তেন্তে বেস এনেকুৱা হ'ব বুজি পাইছা না নাই নহলে এটো হ'ব পারপেন্ডিকুলার এটো হ'ব বেস কিন্তু হদা c to কি হ'ব হাইপোটেনিয়াস হ'ব অর্থাৎ এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ হাইপোটেনিয়াসৰ বৰ্গ এই পারপেন্ডিকুলার আর অর্থাৎ তার বাকি আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান কাৰ সমান হাইপোটেনিয়াসৰ বৰ্গটো সিম্পল তেন্তে সো abc form a Pythagorean triplet okay তো Pythagorean কেইটামান ট্রিপলেট আমি কও জানে আছে তোমাৰ এনেকুৱা 3 4 5 এট দি আছে 6 8 10 আৰু আমাৰ বহুত Pythagorean triplet আছে যিবোৰ আমি চাব পাৰিম জানে চাবা তোমালোকে Pythagorean triplet room কি আছিল 5 12 13 এটো এটা Pythagorean triplet হয় আৰু ইয়াত বহুত Pythagorean triplet আছে যেনে 7 24 আৰু 25 এইবোৰ হ'ল Pythagorean triplet কেনেকে চাবা মই দেখুৱাই দিও এটোতেই দেখুৱাই দিও মই হ্যাঁ এই ইয়াত ডাঙৰটো হদাই হ'ব কি হাইপোটেনিয়াস আৰু বাকি দুটা জিয়ে ধৰা তুমি হয়তো এটা বেস ধৰিলে এটা পারপেন্ডিকুলার হ'ব এটা পারপেন্ডিকুলার ধৰিলে এটা বেস হৈ যাব তেন্তে ইয়াত 5 ৰ স্কয়াৰ কিমান হয় 25
আৰু 3 স্কোয়াৰ হৈ যাব আমাৰ 9 আৰু 4 ৰ স্কোয়াৰ হৈ যাব 16 তেন্তে 9 প্লাস 16 ইকুৱেল 25 হয়নে নহয় তুমি কৰি চোৱা ইয়েস হ'ব ইয়াতো 25 ইকুৱেল 25 হলে নাই কো সমান হলে নাই হল তো মই কি কৈছিলো যে পাইথাগোৰিয়ান ট্ৰিপলেট কাক বোলে বা পাইথাগোৰিয়ান থিওৰামটো কি হয় যে ইন আ রাইট এঙ্গেল ট্রায়াঙ্গেল the square of hypotenuse is equal to the sum of the square of other two sides simple তো এটো হয় আমার পাইথাগোরিয়ান থিওরাম এটো তোমালোকে ক্লাস 7 তো পাই আহিছা তো এইবোৰ আমি ইয়াতো আলোচনা কৰিম আৰু সেম এইটো টপিক তোমালোকে ক্লাস 10 ৰ ৰিভিজন সেকশনত তোমালোকে পাবা ঠিক আছে তো what is a square root mainly আমি এতে শিকিলো যে স্কয়ার কি হয় mainly আমি কি শিকিলো আচ্ছা লেটস ওয়াচন আৰু জেনারেল ফর্মুলা পাইথাগোরিয়ান ট্রিপলেট তো একেটাতকৈ আমি ইম্পর্টেন্ট হয় ইয়াত একেটা সোৱাচোন সো স্কয়ার রুট তো আমি এতে শিকিলো যে স্কয়ার আমি কেনেকৈ বলম যিকোনো সংখ্যাৰ যেনে ধৰা সংখ্যাটো দিছে 11 তো 11 ৰ স্কয়ার ওলাবলৈ তুমি কি কৰিব লাগিব 11 কে তুমি 11 ৰ লগত পূৰণ কৰিব লাগিব তেন্তে কিমান হৈ যাব 121 তো ইয়াত এটা শর্টকাট আমি কৰিব পাৰিম যেনে ওপৰত আমি কি দিম ওপৰত আমি 2 দি দিম ইয়াৰ এইটো এক্সপোনেন্টটো 2 দি দিম 2 দিয়া মানে কি ওপৰত যিমান বহিব এইবাৰে পূৰণ কৰিব আৰু নহয় তো এইটো আমি কি কও স্কয়াৰ ই কও কি কও স্কয়াৰ ই কও ঠিক আছে বা যাক আমি অসমীয়াত কি বুলি কও বৰ্গ এতিয়া আমি শিকিম যে এটোটো স্কয়াৰ ই হয় এতিয়া আমি শিকিম যে স্কয়াৰ ৰুট আচ্ছা ৰুট মানে কি হয় হিপা ৰুট মানে কি হ'ব হিপা আই হোপ বানানটো হৈছে তো হিপা ৰুট মানে হল হিপা তো স্কয়াৰ ৰুট মানে কি বৰ্গৰ মূল বৰ্গৰ হিপা বুলি তো এতিয়া আমি নকও কাৰণ বৰ্গমূল স্কয়াৰ ৰুট মানে কি বৰ্গমূল তো বৰ্গমূল আমি কেনেকৈ ওলাব এটা সংখ্যাৰ যেনে এই সংখ্যাটো যেনে 11ক তুমি বৰ্গ কৰাৰ ফলত 121 হৈছে ঠিক একেদৰে এই 121 ৰ মূল বস্তুটো কি হয় এটো আমি ওলাবলৈ যেটো প্ৰকাৰে আমি ওলাম সেইটো কি হ'ব বৰ্গমূল অৰ্থাৎ 121 ৰ বৰ্গমূল হ'ল কিমান 11 আৰু 11 ৰ স্কয়াৰ কি হৈ যায় 121 আহো বুজি পাইছা যেনে 3 ৰ স্কয়াৰ হ'ব 9 আৰু 9 ৰ স্কয়াৰ ৰুট হৈ যাব 3 ওকে আহো বুজি পাইছা 9 ৰ স্কয়াৰ ৰুট কিমান হ'ব 3 হ'ব আৰু স্কয়াৰ ৰুট যেনে স্কয়াৰ বুজাওতে কি বুজায় যিকোনো বস্তু ধৰা এর ওপৰত 2 এটো বুজায় আৰু স্কয়াৰ ৰুট বুজালে এটো হ'ব এটো চ এইটো চিহ্ন স্কয়াৰ ৰুট এটো হল স্কয়াৰ ৰুটৰ চিহ্ন ইয়াক আমি কম স্কয়াৰ ৰুট বা অকল ৰুট বুলি কম ইয়াক আমি অকল কি বুলি কম এই চিহ্নটোক আমি অকল কি বুলি কব পাৰো কোৱাচোন এই চিহ্নটোক অকল আমি কব পাৰো ৰুট ইয়াক আমি অকল ৰুট কব পাৰো কিন্তু কেতিয়াবা ই যদি কোনো সংখ্যাৰ ওপৰত থাকে যেনে ধৰা 25 তেন্তে ইয়াক আমি কম ৰুট ওভাৰ 25 তো আমি ইয়াক কি কম যে ৰুট ওভাৰ 25 মানে এই ৰুটটো কাৰ ওপৰত আছে 25 ৰ ওপৰত আছে সিম্পল তো আমি এতিয়া সবতে মৌখিকভাৱে কলো এতিয়া মই চাও ইয়াত কেনেকৈ দিয়া আছে আমি হেবোৰ শিকিম চোৱা the square root of a number is the value that keeps the original number when multiplied by itself okay যেনে বৰ্গ সংখ্যা এটা কেনেকৈ পাও এটা সেম সংখ্যা দুটা সেম সংখ্যা পূৰণ হলে তাৰ লগতে সেম সংখ্যা পূৰণ হলে বৰ্গ সংখ্যা পাও তো সেই সেম সংখ্যা দুটা কি আছিল হেতু আমি ওলাব লাগে সিম্পল তো জানে এটো 11 ৰ টু মই কলো 11 ৰ বৰ্গ আছিল 121 তো 121 ৰ বৰ্গ মূল হল 11 সিম্পল জানে কেনেকৈ হল 11 * 11 ইকুৱেল কিমান হৈ গল 121 বুজি পাইছা ওকে square root is the inverse operation of squaring square inverse হয় মানে উল্টা কি হয় যে বৰ্গমূলটো বৰ্গৰ উল্টা এটা অপাৰেশন উল্টা বস্তু এটা বুজি পাইছা নাই যেনে ধৰা মই কলো যে 4 ৰ বৰ্গ মই যদি কও যে 4 ৰ স্কয়াৰ হৈ যাব 16 কিন্তু 16 ৰ স্কয়াৰ ৰুট হৈ যাব 4 আই হোপ বুজি পাইছা নাই সিম্পল এইবোৰ তাৰ পিছত আমি চাও স্কয়াৰ নাম্বাৰস হ্যাভ two square root
positive and negative. Square number always have two square root, two type of square root. One is positive and negative. Okay, so in this chapter we consider only positive square root. এতিয়া আমি কি কৰিম অকল পজিটিভ স্কয়াৰ ৰুট বোৰ আমি সাম কিয় সাম তোমালোকক মই কৈছিলো যে স্কয়াৰ নাম্বাৰবোৰ সদায় পজিটিভত হ'ব কিন্তু স্কয়াৰ ৰুটবোৰ সদায় প্লাস এন্ড মাইনাস দুটাতেই হয় কিন্তু আমি এই ক্ষেত্ৰত যে ধৰা আমি এতিয়া সৰু ক্লাছত আছো ন এই ক্ষেত্ৰত আমি সদায় প্লাস টু লম কিন্তু যেতিয়া ওপৰৰ ক্লাছত আমি উন্নতি হ'ম তেতিয়া আমি দুটাই গণ্য কৰিব লাগিব ঠিক আছে সো স্টুডেন্ট এতিয়া ইয়াত যদি আৰু কিবা কিবি তোমালোকৰ জানিব লগা আছে মোক কবা আমি আমাৰ লাইভ ক্লাছত এইবোৰ আলোচনা কৰো আৰু আমি বহুত এইবোৰৰ বিষয়ে আমি আলোচনা কৰো কেনেকৈ আমি বস্তুবোৰ ওলাব লাগে কি কথা তো আই হোপ তোমালোকে বেসিক বস্তুবোৰ বুজি পাইছা একেবাৰে যেটো বেসিক হয় আমাৰ ওকে একেবাৰে মূল বস্তুবোৰ তোমালোকে আই হোপ বুজি পাইছা যদি বুজি পাইছা বহুতেই ধুনিয়া আৰু যদি বুজাত কিবা অসুবিধা হয় তেন্তে মোক নিশ্চয় আশা কৰো তোমালোকে জনাবা থ্যাংক ইউ